নমস্কাৰ সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। বৰ্তমান সময়ত আজি 5 দিনে আমি বান পীড়িত লোকসকলৰ কাষত গৈ তেওঁলোকৰ লগত অভাৱ অভিযোগবোৰ শুনাৰ উপৰিও তেওঁলোকে আমি যিমান সাধ্য অনুযায়ী পাওঁ খোৱা বস্তুকে আদি কৰি কাপোৰ আমি তেওঁলোকক দিবলৈ চেষ্টা কৰি আহিছোঁ। কিন্তু আজি এটা ডাঙৰ সমস্যাৰ মূৰ দাঙি উঠিলে। আমি আজি গৈছিলোঁ লিগি পুখুৰীৰ ওচৰত থকা হনুমান টি ষ্টেটলৈ। তালৈ যোৱাত আমি এটা কথা উপলব্ধি কৰিলোঁ যে কিছুমান লোকে কেৱল নিজৰ স্বাৰ্থৰ বাবে সেইডোখৰতে বস্তুখিনি নিজৰ জেগাতে ৰাখি থৈ তেওঁলোকৰ ওচৰলৈ কোনো ধৰণৰ বস্তু নপঠিওৱা এক পৰিলক্ষিত হৈছে, যিখিনি শুনি বেয়া লাগিছে। আৰু দ্বিতীয়তে কি হৈছে, তেওঁলোকৰ লগত থকা যিখিনি শিক্ষাৰ্থী আছিলে সেই শিক্ষাৰ্থীসকলৰ বাবে বৰ্তমান সময়ত প্ৰয়োজনীয় কিতাপ পত্ৰকে আদি কৰি বেগ, তেওঁলোকৰ প্ৰয়োজনীয়ভাৱে যিবিলাক বস্তু লাগে কলম, কিতাপ আদি কৰি তেওঁলোকৰ হাতত বৰ্তমান সময়ত নাই। কিন্তু আমি তেওঁলোকৰ ওচৰত কথা পাতোঁতে গম পাইছিলোঁ যে তেওঁলোকে সঁচাকৈ পঢ়িবলৈ আগ্ৰহী, কিন্তু বৰ্তমান প্ৰেক্ষাপটত তেওঁলোকে পঢ়িবৰ বাবে প্ৰয়োজনীয় বস্তুখিনিৰ অভাৱ হৈছে। পানী শুকাইছে, হয়তো স্কুলো খুলিব 2 এদিনৰ ভিতৰত, কিন্তু কি হ'ব, তেওঁলোকৰ সহায় কৰিবলৈ কোনো এজন ব্যক্তি বৰ্তমান সময়লৈকে তাত উপস্থিত হোৱা পৰিলক্ষিত নহ'লে। আমাৰ ক্ষুদ্ৰ প্ৰয়াসৰ জৰিয়তে আমি বিচাৰিছিলোঁ যে তেওঁলোকক অকণমান সহায় কৰিম, কিন্তু বৰ্তমান সময়ত আমাৰ যিখিনি অৰ্থ আমাৰ হাতত মজুত আছিল সেই অৰ্থখিনি লাহে লাহে নাইকিয়া হৈ গৈছে। কাৰণ কিয়নো আজি 5টা দিনে অনৰ্গলভাৱে নিজৰ অৱস্থা বেয়া যদিও তেওঁলোকৰ ওচৰত আমি থিয় দিছিলোঁ। কিন্তু এতিয়া বৰ্তমান সময়ত আপোনালোকলৈ এটা অনুৰোধ আমাৰ তৰফৰ পৰা যে আপোনালোকৰ অকণমান সহায় আৰু অকণমান সহযোগিতাৰে কাৰোবাৰ নতুন জীৱনৰ এক দিগন্তৰ আলোড়ন হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে অকণমান যিমান পাৰে সহায় কৰক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে গৈ কোনোবা এজন বিষয়াৰ হাতত পৰেগৈ আৰু তেওঁলোকৰ বাবে সদ্য প্ৰয়োজনীয় যিকেইটা বস্তু সেইকেইটা বস্তু যাতে আমি তেওঁলোকক দি তেওঁলোকৰ যিটো শৈক্ষিক জীৱন, আমি যাতে তেওঁলোকৰ সেই শৈক্ষিক জীৱনৰ লগত অকণমান হ'লেও আমি জড়িত হ'ব পাৰোঁ। সেই হেতুকে আপোনালোকলৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ। ধন্যবাদ। জয় অসম।